জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত এয়া নিশাৰ পৰিৱেশ। হাজাৰ হাজাৰ জুবিন অনুৰাগী মাজে মাজে হঠাৎ ভাহি আহে জয় জুবিন দা আমাক ন্যায় লাগে শ্লোগান। দেওবাৰে জুবিন গাৰ্গৰ মৃত্যুৰ এমহীয়া উপলক্ষত পুৱাৰে পৰা লোকাৰণ্য হৈ আছিল সমাধিস্থলী। নিশা দুপৰলৈকে মুখৰ হৈ থাকে হৰিনামৰ ধ্বনিৰে। তাৰ মাজতে 200ৰো অধিক বাঁহীবাদকে একেলগে পৰিৱেশন কৰে জুবিন গাৰ্গৰ তিনিটাকৈ গীত। এদল যুৱতীয়েও গালে প্ৰাণৰ শিল্পীৰ গান। সমাধি ক্ষেত্ৰৰে এটা স্থানত অস্থায়ী নামঘৰ সাজি প্ৰদৰ্শিত হয় ভাওনা। দুপৰ নিশালৈ ভাওনা চালে গৰিমা আৰু পামতৰ ঠাকুৰে। আজিও পুৱাৰে পৰা ভিৰ সমাধিস্থলীত। দিগাৰুৰ পৰা অহা এদল শিক্ষকে চাফাই অভিযান চলাই দাবী কৰিলে ন্যায়। যোৱাকালি যি এমহীয়া আমাৰ যিটো জুবিনদাৰ মৃত্যুৰ তিথি গ'ল, সেই তিথিত বহুত ধৰণৰ ইয়াত আৱৰ্জনাৰে ভৰি আছিল। আমি গোটেইখিনি শিক্ষক ছাৰ বাইদেউ আৰু আমাৰ লগতে ইয়াতে দুজনমান আমাৰ ৰিটায়াৰ শিক্ষকো আছিল। চব আহি আমি ইয়াত আজি স্বচ্ছ অভিযান চলাইছোঁ। শিক্ষাখণ্ডৰ যিমান শিক্ষক শিক্ষয়িত্ৰী আছে গোটেইবিলাকে যিমানখিনিয়ে পাৰে আহি পেলাই মাহত এটা দিন ল'ম আমি, আৰু সেই দিনটোত আমি চাফাই অভিযান কৰিম ইয়াত। আৰু ৰাইজলৈ মই এইটোৱে অনুৰোধ জনাম যে, আৰু চৰকাৰখনলৈও অনুৰোধ জনাম, ইয়াত যাতে মানে স্বচ্ছতাটো বজাই ৰাখে। তেওঁ য'ত আছে তেওঁ কুশলে থাকক। তেওঁ কি ক'ম আৰু, আজি আৱেগিক হৈ পৰিছোঁ আমি। তেওঁ শান্তিত থাকক আৰু আমি তেওঁৰ কাৰণে যি কৰিব লাগে আমি কৰিম। আমি বিচাৰোঁ তেওঁৰ মৃত্যুৰ তদন্ত হওক, একদম সুন্দৰভাৱে হওক, পানী নহৰাকৈ হওক, তেওঁৰ তদন্ত হোৱাটো আমি বিচাৰোঁ আৰু আমি তেওঁৰ ন্যায় বিচাৰোঁ। আজি এমাহ পাৰ হৈ গ'ল, একো খবৰ পোৱা নাই, কেনেকৈ কি হৈছে একো খবৰ পোৱা নাই, জানিব পৰা নাই। গতিকে তেওঁৰ ন্যায় হোৱাটোৱে আমি বিচাৰোঁ। সমাধিস্থলীত সেৱা লৈ চৰকাৰ তথা আৰক্ষীৰ বিৰুদ্ধে সৰব হ'ল বহুজন। যি এমাহ এদিন হ'ল, গতিকে এই দিনটোত আচলতে আমি দেখিছোঁৱেই চবেই, আৰু বিশেষ আৰু ক'বলগীয়া একো নাই। মানুহৰ যিটো মন, বা আজি মই নিজেও তাত শ্ৰদ্ধাঞ্জলি জনালোঁ, সেৱা কৰিলোঁ। আমাৰ কথাটো হ'ল কি, জুবিনে ন্যায়টো পাব লাগে। চৰকাৰে এই ক্ষেত্ৰত যদি বিশেষ তৎপৰতা নলয়, ৰাইজে বেয়া পাব চৰকাৰখনক। এইটো বিশেষ, আৰু বিশেষটো এতে আৰু কোনো কাকো একো ক'ব লগা হোৱা নাই। আমি স্বতঃস্ফূৰ্তভাৱে আহিছোঁ, সদায় আহি আছে ৰাইজ, আজিও নিজে আহিছোঁ আমি। গতিকে চৰকাৰখনে ৰাইজৰ মনৰ অনুভৱটো বুজি পাব লাগে আৰু সেইমতে কাম কৰিব লাগে। মুখ্যমন্ত্ৰী মহোদয় নহয়, বিভিন্ন ৰাজনৈতিক দলসমূহৰ নেতৃবৰ্গলৈ আমাৰ অনুৰোধ, জুবিন গাৰ্গৰ সম্পৰ্কত কোনো ধৰণৰ ৰাজনীতি কৰিব নালাগে, আৰু আমাক মাত্ৰ জুবিন গাৰ্গক ন্যায় লাগে। আমাৰ অসমৰ ৰাইজে জুবিন গাৰ্গৰ সম্পৰ্কত ন্যায় পাব লাগে। এয়াই আমাৰ লখিমপুৰবাসীৰ, মই এজন লখিমপুৰীয়া হিচাপে মই সকলোলৈকে বিনম্ৰ অনুৰোধ, আপোনালোকৰ জৰিয়তে মই সকলোলৈকে মোৰ বিনম্ৰ প্ৰাৰ্থনা জনাইছোঁ। আমাৰ মানে অসমখনৰ গোটেই মানুহখিনি মানে এনেকুৱা হৈছে যেন আমাৰ গাৰ পৰা এটা অংশ এৰি গৈছে, এনেকুৱা হৈ গৈছে মানে আমাৰ চবৰে। যদিও আমি কাম কৰি আছোঁ, কিন্তু মনত অন্তমত সেইটোৱে মানে আহি থাকে যে জুবিন আমাৰ আছেই, মানে সদায়ে থাকিব আমাৰ লগত। আৰু জুবিন সদায় জুবিন, জয় জুবিন, মানে মোৰ বহুত মৰমৰ আছিলে তেওঁ, কি ক'ম আৰু। আজিও নাগাৰা নামেৰে মুখৰ সমাধিস্থলী।
জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই নামত বহিছে দূৰ দূৰণিৰ পৰা অহা লোকসকলে। জুবিন গাৰ্গৰ সমাধিস্থলীলৈ অহাৰ দৰে পবিত্ৰ কাম যেন আন একোৱেই নাই। চহৰে নগৰে গাঁৱে ভূঞেও এটাই লক্ষ্য, সমাধিস্থলীলৈ আহিব লাগে। জুবিন গাৰ্গৰ জন্মদিনো আহি আছে। ভিৰ যে নকমে সেয়া নিশ্চিত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।